আজি বক্তৃতা প্ৰতিযোগিতাৰ বিষয় সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা। ভাৰতৰ পূৰ্ব দিশৰ সূৰ্য উঠা দেশ, বুঢ়ালুইতৰ বিশাল বাহুৰ পাহাৰ ভৈয়ামৰ চেনেহজৰীৰ সমন্বয়ৰ সাত কৰি অসম। এই অসম অনুগতেই সূৰ্যৰ দৰে জ্বলি জ্বলি উঠিল শংকৰ গুৰু, গুৰুৰ পৰম আৰাধনাৰে ভূত্ৰপ্ৰাণ মাধৱ পুৰুষ, ব্ৰহ্মপুত্ৰৰ চেনেহৰ পু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা। 1926 চনৰ 8 ছেপ্টেম্বৰত শদিয়াৰ শতফুল এপাহত সুগন্ধি বিলাই ভূপেন হাজৰিকাই মই এটি যাযাবৰ উলঙীয়া মৌ বুলি কৈ সাৱটি লৈছিল লুইতৰ ইপাৰ সিপাৰ। সেই একে লুইতৰ পৰা মিচিচিপি হৈ সাৱটি লৈছিল ধৰাৰ দিহিং দিপান। ডক্টৰ ভূপেন হাজৰিকা এনে এক মহাপুৰুষৰ মহাজীৱন আমাৰ প্ৰজ্ঞাৰ পৰিধি অতিক্ৰমি ৰৈ যাব, বৈ যাব চিৰশাশ্বত অব্যয় অক্ষয় সুকীৰ্তি। অসম, ভাৰত কিংবা জগতত যাওঁতি যুগীয়া হৈ। ডক্টৰ হাজৰিকাই তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা বেনাৰস হিন্দু বিশ্ববিদ্যালয়, কলম্বিয়া বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষাৰ সুৰভি বুটলি কিংবা বিলাই মানুহ আৰু মাটিৰ আত্মিক সম্পৰ্কৰ জয়গান গাই বোৱাইছিল সমন্বয়ৰ বন্যা। ভূপেন্দ্ৰৰ জীৱন আছিল এখন সাঁতুৰণি ৰামধেনু। কেতিয়াবা যদি তেওঁ বিলাইছিল শিক্ষাৰ সুৰভি, কেতিয়াবা তেওঁ ধৰিছিল ৰাজনীতিৰ পথাৰত বাকচোৰ। ব্যৰ্থ প্ৰেমৰ বিৰহ বেদনা হাজৰিকাৰ কলমে নিগৰি জিৰাইছিল ভূপেন দাই ধৰিত্ৰী আইৰ চৰণ দুখন। 5 নৱেম্বৰ 2011 ভূপেন হাজৰিকাৰ মৃত্যু যেন আকাশৰ পৰা খহি পৰিছিল চন্দ্ৰ সূৰ্যৰ প্ৰবাহমান গতি। স্তব্ধ হৈ পৰিছিল ব্ৰহ্মপুত্ৰৰ ইপাৰ সিপাৰ। এয়া মাত্ৰ সুধাকণ্ঠৰ কায়িক মৃত্যু। যেতিয়ালৈকে লুইত গৈ থাকিব,